চিকচিকীয়া বগা দাঁত কেনেকৈ পাব? দুটা সহজ ঘৰুৱা প্ৰাকৃতিক উপায়। দাঁতে মানুহ এগৰাকীৰ সৌন্দৰ্য ভালেখিনি বঢ়াই তোলে। ডালিমগুটিয়া চিকচিকীয়া দাঁতে সহজতে আনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। বিভিন্ন কাৰণত দাঁতত কেতিয়াবা দাগ পৰা দেখা যায়। দাঁতত ক'লা অথবা হালধীয়া দাগ পৰাৰ এটা অন্যতম কাৰণ হৈছে প্ৰায় ছ'ডাজাতীয় খাদ্য গ্ৰহণ কৰা। আমি গৰমৰ দিনত দেহ শীতল কৰিবলৈ বজাৰত পোৱা নানান কোম্পানীৰ শীতল পানীয় পান কৰোঁ। এনে শীতল পানীয়ৰ নানান অপকাৰী দিশ থাকে। শীতল পানীয়ৰ প্ৰধান উপাদানেই হৈছে ছ'ডা। প্ৰায় শীতল পানীয় খালে দাঁতৰ এনামেলৰ ক্ষতি হোৱাৰ আশংকা থাকে আৰু দাঁত হালধীয়া হৈ পৰিব পাৰে। উচ্চ ৰক্তচাপ, এজমা আদিৰ দৰৱ ব্যৱহাৰৰ বাবেও বহু সময়ত দাঁতত হালধীয়া দাগ পৰা দেখা যায়। দাঁতৰ দাগ অতি সহজে ঘৰুৱা উপায়েৰে দূৰ কৰিব পৰা যায়। ইয়াৰ বাবে আপুনি তেনেই সাধাৰণ দুটা ঘৰুৱা প্ৰাকৃতিক উপায় অৱলম্বন কৰিলেই হ'ল। প্ৰথম উপায়টো হ'ল বজাৰৰ পৰা মেথি গুটি কিনি আনি সেয়া ভালদৰে গুড়ি কৰি লওঁ। মেথি গুটিৰ গুড়িৰে নিতৌ পুৱা দাঁত ঘঁহিলে দাঁতৰ দাগ দূৰ হ'ব। দ্বিতীয় উপায়টো হ'ব নাৰিকলৰ তেলৰ সৈতে নিমখ ভালদৰে মিহলাই এটা পেষ্ট তৈয়াৰ কৰক। সেই পেষ্টেৰে দাঁত ঘঁহাৰ লগতে দাঁতৰ আলু মালিচ কৰক। দেখিব 10-15 দিনৰ ভিতৰতে দাঁতৰ দাগ আঁতৰি গৈছে আৰু দাঁত হৈ পৰিছে উজ্জ্বল চিকচিকীয়া।